মাছৰ যতন দ্বিতীয় খণ্ডটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই চমু ভিডিঅ'টিত মই মাছৰ খাদ্য যোগান সম্পৰ্কে চমুকৈ আলোচনা কৰিম। মীন পালনত খাদ্য যোগান এক গুৰুত্বপূৰ্ণ বিষয়। মীন পালনৰ 60%তকৈ অধিক খৰচ কেৱল মাত্ৰ খাদ্যৰ নামত খৰচ হয়। সেয়ে খাদ্য সদায় উন্নতমানৰ উচ্চ প্ৰটিন সমৃদ্ধ হোৱাটো আৱশ্যক। অন্যথা বিনিয়োগ কৰা মূলধন মীনপালকে ঘূৰাই পাবলৈ সক্ষম নহয়। আহকচোন চমু ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লওঁ। পোনা এৰাৰ পিছদিনাৰ পৰা খাদ্য দিব লাগে। মাছক যোগান ধৰা দানা উচ্চ প্ৰটিনৰ হ'ব লাগে। সৰু ফিংগাৰলিং পোনাৰ বাবে ফ্লোটিং 0.6 mm 1 mm দানা দিব পাৰে। 50 গ্ৰামৰ পৰা 100 গ্ৰাম ওজনৰ মাছক আপোনালোকে 1.5 mm অথবা 2 mm দানা দিব পাৰে আৰু 100 গ্ৰামৰ পৰা 200 গ্ৰামলৈ 3 mm দিব পাৰে। 200 গ্ৰামৰ পৰা অধিক ওজনৰ মাছক 3 আৰু 4 mm দানা মিলাই দিব পাৰে বা পৃথকেও আপোনালোকে দিব পাৰে। যদিহে মাছৰ আকাৰ অলপ ডাঙৰ বা অলপ সৰু থাকে তেন্তে আপোনালোকে 3 আৰু 4 মিলাই দিব পাৰে। খাদ্য সদায় হিচাপ অনুসৰিহে দিব। অত্যাধিক খাদ্য কেতিয়াও নিদিব। অতিৰিক্ত খাদ্যই মাছৰ মৃত্যু ঘটোৱাৰ উপৰি পুখুৰীৰ মাটি পানী বিনষ্ট কৰি মাছ থকাৰ অনুপযোগী কৰি তুলিব পাৰে, যাৰ ফলত অক্সিজেনৰ অভাৱত মাছসমূহ পানীৰ উপৰিভাগত ঘূৰি ফুৰিব আৰু মৃত্যু হোৱাৰ আশংকা থাকিব। ঘৰুৱা খাদ্য হিচাপে ৰাইচ পলিচ, খলিহৈ, শুকান মাছৰ গুড়ি, মাকৈ গুড়ি, গুড় আদি দিব পাৰে। খলিহৈ সদায় প্ৰয়োগ নকৰিব। সপ্তাহত এবাৰকৈ দিলে মাছৰ ক্ষতি নহয়। আৰু খলিহৈ, ৰাইচ পলিচ এইসমূহ খাদ্য দিওঁতে আপোনালোকে তাত প্ৰবায়টিক আৰু ইষ্ট পাউডাৰ মিহলাই দিব পাৰে। মাছৰ দ্ৰুত বৃদ্ধিৰ বাবে উচ্চ প্ৰটিনযুক্ত দানাৰ উপৰিও পুখুৰীত প্ৰাকৃতিক খাদ্য প্লাংটনৰ যোগান ধৰিব লাগে। প্ৰাকৃতিক খাদ্য প্ৰস্তুতৰ পদ্ধতি আমাৰ চেনেলৰ ভিডিঅ'সমূহত পাব আৰু মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া আহোঁ, ডাৱৰীয়া বতৰ, অত্যাধিক ৰ'দ, অত্যাধিক শীতৰ সময়ত আপোনালোকে খাদ্য নিদিব বা খাদ্য নিদিয়াটোৱে ভাল, যিহেতু সেই সময়ছোৱাত মাছে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে নিবিচাৰে বা উপযুক্ত পৰিৱেশ সেই সময়ত নাথাকে। মীন পালনত প্ৰবায়টিক মিনাৰেল, ইষ্ট, জুইচ মাষ্টাৰ, চিলটক্স, অক্সিজেন টেবলেট, চলিমাৰ, এমনিয়া নিৰ্মূলকৰণৰ ঔষধ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এনে ঔষধসমূহ আপোনালোকে মজুত কৰি থ'ব পাৰে, কাৰণ যিকোনো সময়ত এই ঔষধসমূহ প্ৰয়োজন হ'ব পাৰে। 100 গ্ৰামৰ পৰা 150 গ্ৰামৰ 100 কেজি মাছৰ বাবে প্ৰতিদিনে আপোনালোকে 3 পৰা 5 কেজি দানা দিব পাৰে। এই খাদ্যখিনি এবাৰ অথবা দুবাৰত দিব পাৰিব। খাদ্য হিচাপে গেলা পচা সামগ্ৰী কেতিয়াও পুখুৰীত নিদিব। পুখুৰীৰ পানী মাটিৰ ভাৰসাম্য বিনষ্ট হ'লে মাছবোৰ পানীৰ উপৰিভাগত আহি ভাগৰ লগাৰ দৰে ঘূৰি ফুৰিলে খাদ্য যোগান ততালৈকে আপোনালোকে বন্ধ কৰি দিব। কিয়নো যেতিয়া পুখুৰীৰ উপৰিভাগত মাছ ভাগৰ লগা ধৰণে ঘূৰি ফুৰিব তেতিয়া আপোনালোকে গম পাব যে পুখুৰীৰ মাটি বা পানী বিনষ্ট হ'ব পাৰে বা ভাৰসাম্য নাথাকিব পাৰে, যাৰ ফলত মাছসমূহে হয়তো অক্সিজেনৰ অভাৱত ওপৰলৈ আহিব পাৰে। ঠিক তেনে সময়ত আপোনালোকে দানা যোগান বন্ধ কৰি দিব। সৰু পোনাৰ বাবে 32 প্ৰটিন, 40 প্ৰটিনৰ খাদ্য যোগান ধৰিব আৰু 100 গ্ৰামৰ পৰা অধিক ওজনৰ মাছৰ বাবে ক্ৰমান্বয়ে আপোনালোকে 28 প্ৰটিন, 26 প্ৰটিন, 24 প্ৰটিন, 22 প্ৰটিনৰ ভাসমান দানা দিব পাৰে। মাছৰ খাদ্য হিচাপে ভাসমান, ডুবমান, ঘৰুৱা খাদ্য সকলো প্ৰকাৰৰ খাদ্য আপোনালোকে যোগান ধৰিব পাৰিব। এনেকুৱা নহয় যে আপোনালোকে ভাসমান দানাই দিব লাগিব বা ডুবমান দানাই দিব লাগিব। আপোনালোকে ঘৰুৱা পদ্ধতিৰে নিৰ্মিত খাদ্য যোগানো ধৰিব পাৰে। যিহেতু ফ্লোটিং দানা বা ভাসমান দানা দিলে মাছবোৰে ওপৰত আহি ভক্ষণ কৰে, তেতিয়া আপোনালোকে মাছৰ বৃদ্ধি কেনেকৈ হৈছে বা মাছৰ ৰং কেনে হৈছে বা মাছৰ চঞ্চলতা কেনেকৈ আছে এই বস্তুবোৰ আপোনালোকে ভাসমান দানা দিলেহে চাব পাৰিব। আৰু সেইকাৰণে যদিও আপোনালোকে ঘৰুৱা দানা ব্যৱহাৰ কৰে, মাজে মাজে আপোনালোকে ফ্লোটিং দানা দিব পাৰে। আৰু যিসকলে বাণিজ্যিকভাৱে মীন পালন কৰিছে তেওঁলোকেতো
ফ্লোটিং দানা বা ছিংকিং দানা তেওঁলোকে ব্যৱহাৰ কৰিবই। মীন পালক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লৈছোঁ। পুনৰ নতুন ভিডিঅ' আহি থাকিব। যদিহে আপোনালোকে নতুনকৈ আমাৰ চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লগা ভিডিঅ'সমূহ আপোনাৰ চিনাকি মীন পালকসকললৈ শ্বেয়াৰ কৰি দিব। আৰু আমাৰ মীন পালনৰ মাছৰ যতনৰ তৃতীয় খণ্ডটি আহি আছে, তাৰ কাৰণে আপোনালোকে চাই থাকিব আমাৰ চেনেলটো। ধন্যবাদ।